বৰমাত নিশা থানাৰ কাষতে চুৰিকাণ্ড। সিজৌ এণ্টাৰপ্ৰাইজত তলা ভাঙি চোৰে চলালে লুটপাট। চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। বৰমাৰ আৰক্ষী চকীৰ পৰা ৩০০ মিটাৰ নিলগতে নিশাৰ ভাগত চোৰৰ চাফাই অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সিজৌ এণ্টাৰপ্ৰাইজ নামৰ হাৰ্ডৱেৰ দোকানখনৰ চাটাৰ ভাঙি আজব কায়দাৰে কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী লুটি লৈ যায়। গ্ৰিল ভাঙি দোকানৰ ভিতৰলৈ গাড়ী সোমাই দোকানত থকা বিভিন্ন মূল্যৱান সামগ্ৰী লুটি লৈ যায়। পুৱাই এই ঘটনাৰ বিষয়ে অৱগত হৈ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ত্ৰিকেন্দ্ৰজিৎ বৰ্মনে ঘটনা সন্দৰ্ভত বৰমা আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মইতো শুই আছিলোঁ, মোৰ মোবাইলটো অফ আছিল। মেনেজাৰে মোৰ ঘৰত ফোন কৰিছিল। ফোন কৰাৰ পিছত মই তাৰ ঘৰৰ পৰা দৌৰা দৌৰিকৈ ইয়ালৈকে আহিলোঁ। আহি চাওঁ তালাখিনি ভাঙা আছে, চাটাৰখন ভাঙা আছে। পুলিচ নহালৈকে মই ভিতৰত যোৱা নাই। পুলিচক খবৰ দিলোঁ। তাৰপিছত ব্যৱসায় ছেক্ৰেটাৰীও আহিল, অফিচাৰ আহিল, তাৰপিছত এডিশ্যনেল এছ পি ছাৰ আহিল। সিহঁতৰ নিজৰ কাৰ্যখিনি কৰি আছে। এতিয়া কেনেকৈ হ'ল বুলি ক'লে মই আৰু নাজানো আৰু কেতিয়া কি হ'ল আৰু CC কেমেৰা ফুটেজটোও ডিলিট কৰি থৈ গৈছে। ভিতৰত মোৰ কালাৰ মেক্সিমাম কালাৰখিনি নিছে, দামী দামী কালাৰ নিছে। তাৰপিছত আপোনাৰ পানীৰ মটৰখিনি নিছে আৰু দমকল এনেকৈ নিছে আৰু কেছ পইচা আছিলে মোটামুটি 1,30,000 আছিল। সেইখিনিও নাই আৰু এনেকৈ টোটেল মই এতিয়া লামচাম যিটো আৰু গম পাইছোঁ 7ৰ ওপৰত নিছে আৰু নিয়াৰ এবাউট 10 মান হ'ব, 10 লাখ মান হ'ব। বাকীৰ বহি দুই এটা অৱশ্যে পোৱা নাই। এতিয়া পুলিচে কাৰ্যবাহী কৰি আছেতো, মই ভালকৈ চেক কৰিব পৰা নাই। কিন্তু ওপৰত থকা দুই এটা বহিও নাই। CCTV DVRত ৰেকৰ্ড অলপ পোৱা বুলি ছাৰহঁতে সন্দেহ কৰিছে। সেইটো সিহঁতে চিজ কৰি লৈছে, CID লৈকে পঠাব বোলে। থানাৰ ওচৰতে ইয়াতো পেট্ৰলিং চলিয়ে থাকে। তাৰপিছত যদি ইমান ওচৰতে যদি নিৰাপত্তা নাই, আমি বিজনেছ কৰি আৰু কেনেকৈ খাম? এনেকুৱা হৈছে আৰু। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।